প্ৰতিভা বিকাশত হেঙাৰ হ'ব নোৱাৰে শাৰীৰিক প্ৰতিবন্ধকতা। তাকে প্ৰমাণ কৰি দেখুৱালে এগৰাকী শাৰীৰিক বিশেষভাৱে সক্ষম যুৱকে। মহানগৰীৰ ২ নং মঠঘৰীয়াৰ নিজৰাপাৰৰ যুৱক হিতেশ দাসৰ প্ৰশংসনীয় পদক্ষেপ। চিত্ৰশিল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে হিতেশ দাস। শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি চিত্ৰশিল্পৰ জৰিয়তে ৰাজ্য চৰকাৰৰ লগতে ২০১৪ চনত ৩টাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল যুৱকজনে। ৰাষ্ট্ৰীয় কলা পুৰস্কাৰ লাভ কৰাৰ পূৰ্বে ২০১২ চনত তেওঁৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ৰামধেনু আৰ্ট স্কুল। ইয়াৰ উপৰিও মহানগৰীৰ বিভিন্ন স্থানৰ শিশুসকলক চিত্ৰ শিক্ষাৰ প্ৰশিক্ষণ দি উপাৰ্জন কৰি আহিছিল যুৱকজনে। এনেকুৱা ল'ৰা ছোৱালী থাকিলে কিমান কষ্ট হয়, কিমান অশান্তি পায়, তাক তাৰমানে যিসকল ভুক্তভোগী তেখেতসকলেহে জানে। যেতিয়া সি অলপ ডাঙৰ হ'ল, তাৰ কথা বতৰা নাই নোহোৱাৰ কাৰণে ডক্তৰৰ ওচৰত নিওঁ। তাৰপিছত ডক্তৰৰ তাতে গৈ গম পাওঁ তাৰ কাণেৰে শুনাটো কম আছে। সেয়ে আকৌ ডক্তৰৰ ওচৰত যাই তাক প্ৰশিক্ষণ দিওঁ। অলপ কথা ক'ব, অলপ কথা মাতো উচ্চাৰণ হ'ল। যা নহওক তাৰ 5 বছৰ বয়সত সহায়িকা স্কুলত নামভৰ্তি কৰাই দিওঁ। তাৰ পৰা তাতে বিশেষ কল্পনা বেজবৰুৱা বাইদেউৰ নাম ল'ব লাগিব। তেখেতৰ তত্ত্বাৱধানত সি আৰ্টত প্ৰশিক্ষণ ল'লে চিত্ৰাংকন কলা কেন্দ্ৰ আৰ্ট স্কুলত। আৰু তেতিয়াৰ পৰা সি শিশু কল্যাণ পৰিষদত সি আৰ্ট কম্পিটিশ্যনত যোগদান কৰিলে। যিয়ে সি প্ৰথম জইন কৰিলে, সি তেতিয়াৰ পৰা সি যেনে একেধাৰাই তাৰমানে পাই আছে, পাই সি এনেকুৱা পৰ্যায় এটা পালেগৈ, তাৰমানে সি নেশ্যনেল এৱাৰ্ড 3টা পাবলৈ সক্ষম হ'ল। ইমান কষ্ট কৰি আছিলোঁ যদিও বৰ সুখী আছিলোঁ, কাৰণ সি যেতিয়া এৱাৰ্ডটো লৈ আহে অঞ্চলটো মানুহৰ মাজত নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ। কিন্তু সি BFA পাছ কৰিলে চাৰুকলা মহাবিদ্যালয়ৰ পৰা। তাৰপিছত শিশু সাৰথীৰ সহায়ত সি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে। সৰুৰে পৰা কথা ক'ব নোৱাৰা যুৱকজনে চাৰুকলা মহাবিদ্যালয়ৰ পৰা চিত্ৰশিল্পৰ বিষয়ত স্নাতক হোৱাৰ সমান্তৰালকৈ কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। চিত্ৰশিল্পকে জীৱনৰ লগৰী হিচাপে পণ লোৱা যুৱকজনে আঁকি গৈছে ইখনৰ পিছত আন এখন ছবি। কিন্তু কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত এটা বছৰ থমকি ৰ'ব লগা হৈছে তেওঁ। বন্ধ হৈ আছে তেওঁৰ আৰ্ট স্কুলখন। বন্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীক দিয়া চিত্ৰশিল্পৰ প্ৰশিক্ষণ, যাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰা এইজন বিশেষভাৱে সক্ষম যুৱকে এতিয়া কেৱল চাৰিওফালে দেখিছে আন্ধাৰ। লকডাউনৰ সময়ত, কৰোণা মহামাৰীৰ সময়ত এনেকুৱা হ'ল, কোনো ল'ৰা ছোৱালী নাহে, ক'তো যাব নোৱাৰে। সি ঘৰতে মানসিকভাৱে ভাগি পৰিছে। এতিয়া আমাৰ উপায় নহৈছে, ঘৰতো কোনো এজন চৰকাৰী কৰ্মচাৰী নাই। সিও এনেকুৱা ল'ৰা, তাৰ বহুত ছবি আছে, নেশ্যনেল এৱাৰ্ড পোৱা ছবি বহুত, তাৰমানে হৰেক্ৰম ছবি আছে। সেইসমূহ ক'তো বিক্ৰী কৰিব পৰা নাই। তাৰ ছবিসমূহ আজি ঘৰত থুপ খাই আছে। সেইবিলাক দেখি এখনো বিক্ৰী কৰিব পৰা নাই। সি এতিয়া আঁকিবলৈ মন নকৰা হৈছে। এই যুৱ শিল্পীজনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰলৈ মাতৃৰ কাতৰ আহ্বান। কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি উপকৃত কৰক বিশেষভাৱে প্ৰতিবন্ধী যুৱকজনক। এতিয়া বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰে অনুৰোধ জনাওঁ, যাতে তাক এটা কিবা সংস্থাপন দি তাৰ লগতে ঘৰখনকো অলপমান দয়া কৰে। সেয়ে দয়ালু মহোদয়ৰ ওচৰত মোৰ কাতৰ প্ৰাৰ্থনা। প্ৰতিবন্ধীসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিলাসী আঁচনিসমূহে ঢুকি পাবনে এই যুৱকজনক? নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। মাৰ্ঘেৰিটা
মৰিগাঁৱত আৰ্তজনৰ কাষত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য। সমগ্ৰ লিডু অঞ্চলত পৰিষদৰ সদস্যই অন্ন বস্ত্ৰ দান কৰি মানৱ সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে। উল্লেখযোগ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিভিন্ন সময়ত সমাজ সংস্কাৰমূলক কাম কৰি আহিছে। ইয়াৰ ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটা। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে মহকুমাটোৰ বিভিন্ন অঞ্চলত যোৱা 13 জুনৰ পৰা আজি পৰ্যন্ত আৰ্তজনৰ কাষত থিয় হৈ এমুঠি অন্ন আৰু একোখনিকৈ বস্ত্ৰ উপহাৰ দিয়াৰ প্ৰয়াসেৰে অভিযান অব্যাহত ৰাখিছে। আৰ্তজনৰ মুখত হাঁহি আৰু অলপ হ'লেও আনন্দ দিয়াৰ মাত্ৰ প্ৰয়াস বুলি উল্লেখ কৰিছে মানস বৰুৱাই। হয়তো সকলো অৱগত যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ সেৱামূলক কাৰ্য কৰি আহিছে। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা শাখাও মাৰ্ঘেৰিটা বৃহত্তৰ অঞ্চলত যোৱা 13 জুন তাৰিখৰ পৰা আজি পৰ্যন্ত অৰ্থাৎ 22 জুনলৈকে আমি আৰ্তজনক কিছু খাদ্য সামগ্ৰী বিতৰণৰ এক অভিযান হাতত লৈছোঁ। এই অভিযানৰ আজি আমি 10টো দিনত উপনীত হৈছোঁহি। আমাৰ এই অভিযানৰ প্ৰধান আৰু মূল উদ্দেশ্যটোৱে হৈছে যে আৰ্তজনৰ মুখত কিছু সতেজ হাঁহি আমি বিৰিঙাই তুলিব পাৰোঁ আৰু ইয়াৰ যোগেৰে আমাৰ এই অভিযানত সহায় সহযোগিতা আগবঢ়োৱা তথা গঠনমূলক দিহা পৰামৰ্শ আগবঢ়োৱা প্ৰত্যেকজন অগ্ৰজৰ ব্যক্তিলৈ ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ এই সংকটকালত কোভিডৰ ভয়াৱহতাৰ যুঁজখনত প্ৰথমগৰাকী যোদ্ধা হিচাপে সেৱা আগবঢ়াই অহা আশা কৰ্মীসকলক সহায়ৰ হাত আগবঢ়াবলৈ মৰিগাঁও জিলাৰ আদৰ্শ চিকিৎসালয় হিচাপে স্বীকৃতি লাভ কৰা বঘৰা ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হয় গুৱাহাটীৰ 3টাকৈ স্বেচ্ছাসেৱী সংগঠন। কোভিড মহামাৰীৰ যি ফ্ৰণ্টলাইন আচলতে সন্মুখৰ পৰা যুদ্ধ অৱতীৰ্ণ হোৱা ডক্তৰ, নাৰ্ছ আৰু আশাকৰ্মী এইসকলক আচলতে সহায়ৰ হাত আগবঢ়াবলৈ সুদূৰ গুৱাহাটীৰ পৰা উপস্থিত হৈছেহি মৰিগাঁও বঘৰা ৰাজ্যিক চিকিৎসালয়ত। তেখেতসকলে ইয়াত উপস্থিত হৈ যিসকল আশাকৰ্মী, নাৰ্ছ তেখেতসকলক প্ৰদান কৰিলে একোটাকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা। গুৱাহাটীৰ পশ্চিম বৰাগাঁও শিৱ মন্দিৰ সমিতি, হাতীগাঁও দুৰ্গা পূজা সমিতি আৰু মঠঘৰীয়া যুৱ সমিতিৰ যুৱকসকল বঘৰা ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ 16গৰাকী আশাকৰ্মীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে। ষ্টেট ডিছপেঞ্চেৰীত আহি কাৰণে সঁচাই বহুত আনন্দিত। আমি যুৱ সমাজ আজি বৰাগাঁও বৰাগাঁও শিৱ মন্দিৰ কমিটি আৰু হাতীগাঁও দুৰ্গা পূজা কমিটি আৰু মঠঘৰীয়া যুৱ চাম আমি সকলোৱে মিলি আজি এই ডক্টৰ অমৰ ডেকাই তেখেতে মোৰ আজি এসপ্তাহমান আগত ফোন কৰিছিল, কৈছে দীপাংকৰ চব চাইডেতো মানুহখিনি চবেই চবকে সহায় কৰি আছে, অলপ আশাকৰ্মীৰ কাৰণে অলপমান কিবা মৰমৰ কাৰণে কথা অলপ চিন্তা কৰিব পাৰিবা নেকি তোমালোকে? মই ক'লোঁ মই নিশ্চয় পাৰিম, তেনেহ'লে তোমাৰ লগত সি যিহেতু মোৰ বাল্যকালৰ বন্ধু হয় আৰু এজন আজি আমি ইয়াতে আহি কাৰণে ইমান মৰম এটা পাইছোঁ আৰু বাইদেউহঁতক আমি দি কাৰণে। কোভিডৰ যুদ্ধৰ ক্ষেত্ৰত গুৱাহাটীৰ এই 3টা সংগঠনে মানুহে মানুহৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনায় বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ অমৰজ্যোতি ডেকাই। এই ক্ষেত্ৰত এইসকল স্বেচ্ছাসেৱী যুৱকৰ দৰে অসমৰ সকলো সংগঠনকে এনেদৰে আগবাঢ়ি আহিবলৈও আহ্বান জনায়। আজি কৰোণা মহাযুদ্ধত আপোনালোকে একদম চাব লাগে, আমি যুদ্ধতা বুলি ভাবিলে প্ৰথম কোনজনক? স্বাস্থ্যকৰ্মী, সাংবাদিকসকল, আজি পুলিচসকল, তেখেতলোকে নিজৰ পৰিয়াল বাদ দি কাৰণে হ'লেও আজি আমাৰ কাৰণে এইটো কৰি আছে, ৰাইজৰ কাৰণে। কিমান মুখ্যমন্ত্ৰী কিমান কৰিব, হিমন্ত দাইটো যিমানখিনি পাৰি আছে কৰি আছে, আমিও নিজৰ সযত্ন হ'ব লাগিব আৰু এইবিলাক মানুহক যেন আমি মৰম কৰিব পাৰোঁ। আজি অশেষ মানে ধন্যবাদ। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।
কাল কৰোণাই সৃষ্টি কৰা পৰিৱেশে বাৰুকৈ বিপদত পেলালে অসমৰ শিল্পী সমাজক। বহু শিল্পীয়ে হেৰুৱাই পেলালে জীৱনৰ ছন্দ। ইয়াৰ মাজতে লখিমপুৰৰ এজন প্ৰতিষ্ঠিত অভিনেতাই দেখুৱাইছে অনন্য নিদৰ্শন। মঞ্চৰ নাটকত নহয়, ৰিয়েল লাইফত হিৰো হৈ উঠিছে শিল্পীজন। কৰোণাই সৃষ্টি কৰা পৰিৱেশত বাৰুকৈ বিপদত পৰিল অসমৰ শিল্পী সমাজ। বহু শিল্পীয়ে নিজৰ জীৱনৰ ছন্দ হেৰুৱাই পেলালে। বহু শিল্পীয়ে পাহৰি পেলালে যে তেওঁলোক কেৱল দৰ্শকৰ কাৰণে। তাৰ মাজতে কিন্তু আজি আপোনালোকক এজন এনে শিল্পী আমি পৰিচয় কৰাই দিম, যিজন শিল্পীয়ে নেকি জীৱনৰ ছন্দ মঞ্চত হেৰুৱাইছে সঁচা। এতিয়া যি ৰিয়েল লাইফ বুলি কয়, ৰিয়েল লাইফত এজন হিৰো হিচাপে সেইজন শিল্পীয়ে নিজকে প্ৰতিষ্ঠা কৰি তুলিছে। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত এটা চিনাকি আৰু জনপ্ৰিয় নাম দুলাল শৰ্মা। হেঙুল, কহিনুৰ, আৱাহন, বৰদৈচিলা, ভাগ্যদেৱী, ইতিহাস, আশীৰ্বাদ, শৰাইঘাট আদি ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত ২৬ বছৰ ধৰি দপদপাই আছিল দুলাল শৰ্মাই। ২০২০ চনত কাল কৰোণাই জ্যোতি পেলালে শিল্পীজনৰ জীৱন নাটকত। চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতো মঞ্চ এৰি এনেদৰে এটা ক্ষুদ্ৰ ফেব্ৰিকেশ্যন উদ্যোগত ২ বছৰে আবদ্ধ শিল্পীজন। অসমৰ আগশাৰীৰ যিসমূহ ভ্ৰাম্যমাণ থিয়েটাৰ দল আছিল, সেইসমূহৰ বাবে অতি চিনাকি নাম দুলাল শৰ্মা, এজন কৌতুক অভিনেতা। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দুলাল শৰ্মাক চিনি নোপোৱা মানুহ কোনো নাই। মোৰ লগত উপস্থিত আছে দুলাল শৰ্মা। কেনে চলিছে জীৱন? এতিয়া আপুনি নতুন এটা আপোনাৰ পেচাত, আমি গম পোৱা মতে আপুনি নতুন পেচা লৈছে, কেনে চলিছে জীৱন? জীৱন ভালেই চলিছে বুলি ক'ব লাগিব। জীৱন নাটৰ চকৰি আগতে যেনেকৈ চলি আছিলে, এতিয়া অন্য দিশে জীৱন নাটৰ চকৰিটো আমি শিল্পীসকলে চলাবলগীয়া হৈছে। আৰু ভ্ৰাম্যমাণ মঞ্চ শেষ হোৱাৰ পিছত মোৰ জীৱন শেষ হ'ল বুলি মই ভবা নাই। মই নিজে উপাৰ্জন কৰি কিবা এটা কৰিতো খাব লাগিব, আৰু তেনেকৈ নিজৰ ভৰিত থিয় দি খাম বুলিয়ে মই এখন দোকান খুলি লৈছোঁ, ৱেল্ডিং দোকান এখন। আৰু কিমান দিন হ'ল এই ফেব্ৰিকেশ্যন যিটো ইনষ্টিটিউট আপুনি খুলিছে, কিমান দিন হ'ল আৰু কেইজন আপুনি জড়িত আছে ইয়াতে? মোৰ ইয়াত 4জন মানুহ জড়িত আছে মোৰ বাহিৰে। আমাৰ